নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এছামিছ ছাবজেক্টৰ চেপ্টাৰ 1 ধনৰ ব্যৱহাৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ সম্পৰ্কে। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি আগবাঢ়িছোঁ অতি চমু প্ৰশ্ন যিবিলাক দিয়া আছে, অৰ্থাৎ ভেৰি শ্বৰ্ট কুৱেশ্যন, তাৰপিছতে শ্বৰ্ট কুৱেশ্যন, তাৰপিছতে আমি পঢ়িম লং কুৱেশ্যন। প্ৰথমতে 1 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। 1 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছিলে যে কৃপণ লোকৰ দুই ধৰ্ম কি কি? প্ৰথমে আমি পঢ়িব লাগিব, ইয়াতে যিটো চেপ্টাৰ নেম দিয়া আছে এইটো আমি প্ৰথমে জানিব লাগিব। প্ৰথমতে আমি যদি চাওঁ, ইয়াতে দুটা শব্দ দিয়া আছে। প্ৰথম হৈছে ধনৰ ব্যৱহাৰ। ধন মানে আমি জানো টকা পইচা, এইবিলাকক ধন বুলি কোৱা হৈছে। আকৌ ব্যৱহাৰ মানে কেনেধৰণে আমি টকা পইচাবোৰ ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে বেছিকেলি এই চেপ্টাৰটোত কোৱা হৈছে। বেছিকেলি যিসকলে কৃপণ বা কম টকা পইচা কম খৰচ কৰে, কিন্তু তেওঁলোকে কি কৰে, টকা পইচাসমূহক খৰচ নকৰি, নিজৰ কাৰণে খৰচ নকৰি জমা কৰি থৈ দিয়ে, আৰু সেই টকা পইচাবোৰ এসময়ত কি কৰে, পকে বা বিভিন্ন ধৰণৰ নষ্ট হৈ যায়। যিবিলাক সম্পদ বা টকা পইচাবিলাক নষ্ট হৈ যায়, কিন্তু নিজৰ কাৰণে তেওঁলোকে কি নকৰে, খৰচ নকৰে। সেইখিনি সমস্যা যিখিনি আছে এইখিনি আচলতে এই চেপ্টাৰটোত আলোচনা কৰা হৈছে। প্ৰথম কুৱেশ্যন কি আছিলে আমি চাম, কৃপণ লোকৰ দুই ধৰ্ম কি কি? কৃপণ মানে হৈছে যিসকলে টকা পইচা কম খৰচ কৰে, বা যিসকল মানুহে, যিসকল ব্যক্তিয়ে টকা কম খৰচ কৰে, তেওঁলোকক কি বুলি কোৱা হয়, কৃপণ বুলি কোৱা হয়। এতিয়া আমি বুজি পালো কৃপণ মানে কি। এতিয়া আমি পঢ়িম যে কৃপণ লোকৰ দুই ধৰ্ম বা নীতি কি। কৃপণ লোকৰ দুই ধৰ্ম হৈছে লাজ থকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা। কৃপণ লোকৰ দুই ধৰ্ম কি কি ধৰ্ম? প্ৰথমতে লাজ থকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা হৈছে কৃপণ লোকৰ দুটা ধৰ্ম। দ্বিতীয় আমি পঢ়িম, দ্বিতীয় কুৱেশ্যন আছিলে যে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? অৰ্থ মানে কি এতিয়া আমি বুজি পাব লাগিব। অৰ্থ মানে হৈছে টকা বা পইচা। ঠিক আছে, এই টকা পইচা কি বুলি কোৱা হয়? অৰ্থনীতি বা অসমীয়া ভাষাত অৰ্থ বুলি কোৱা হয়। অৰ্থ বুলি কোৱাৰ লগে লগে আমি বুজি পাব লাগিব যে ই টকাৰ কথা কৈছে। অৰ্থাৎ যদি আমি অৰ্থৰ ঠাইত টকা শব্দটো ব্যৱহাৰ কৰোঁ, তেনেহ'লে কি হ'ব যে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি, বা টকা পইচা ব্যৱহাৰৰ মূল মন্ত্ৰ কি? এনচাৰটো চাবা যে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হৈছে আয় অনুসৰি ব্যয় কৰা। এইটো কেতিয়াবা শ্বৰ্ট কুৱেশ্যন পৰীক্ষাত আহি থকা দেখা যায়। তাৰপিছতে নেক্সট প্ৰশ্ন চাবা। নেক্সট প্ৰশ্ন কি দিয়া আছিলে আমাৰ, যে দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? অৰ্থাৎ এজন ব্যক্তিয়ে যে দৰিদ্ৰ, অৰ্থাৎ যাৰ টকা পইচা কম আছে, ধন সম্পত্তি কম আছে, তেওঁক আমি কি বুলি জানো? দৰিদ্ৰ বুলি জানো। এনেকুৱা আমাৰ সমাজত বহুতো আছে। এই দৰিদ্ৰ হোৱাৰ চিন মানে কি? চিন মানে চিহ্ন বুলি কোৱা হৈছে। ধৰি লও তোমাৰ গাত কিবা এটা দাগ আছে, এইটো আমি কি বুলি ক'ম, যে তোমাৰ গাত চিন আছে। চিন মানে এনেকুৱা এটা কিবা এটা থাকিব য'ত আমি গম পাম সেই বস্তুটো চাই যে ইয়াত কিবা এটা আছে। ঠিক তেনেকুৱাই দৰিদ্ৰ হোৱাৰ চিন বা চিহ্ন কেনেকুৱা? এনচাৰটো চাবা, অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন। অলপ আয় কিন্তু অধিক ব্যয়, এইটোও মনত ৰাখিবা, ইম্পৰ্টেণ্ট। অলপ আয় মানে কি? ইনকাম মিডিয়াম বা আমি কম বুলি কৈছে ইয়াতে, ল', অৰ্থাৎ ইনকাম কম কিন্তু খৰচ কি কৰে? বেছি কৰে। তেওঁলোকক আমি কি বুলি ক'ব পাৰোঁ? দৰিদ্ৰ হোৱাৰ চিন বুলি ক'ব পাৰোঁ। অৰ্থাৎ যিসকল ব্যক্তিয়ে টকা পইচা উপাৰ্জন কম কৰে কিন্তু খৰচটো বেছি কৰে, তেওঁলোকক আমি কি বুলি ক'ব পাৰোঁ? দৰিদ্ৰ বুলি ক'ব পাৰোঁ, বা দৰিদ্ৰ হোৱাৰ চিন বুলি কোৱা হয়। মানুহৰ ঋণ কেতিয়া হয়? ঋণ মানে কি? ধাৰ লোৱা। অৰ্থাৎ তুমি যদি কাৰোবাৰ বন্ধুৰ পৰা তোমাৰ টকা ধাৰ লৈছা বা ধন ধাৰে লৈছা, তেতিয়া কি কৰিছা? তুমি ঋণ লৈছা, মানে ঋণ লৈছা। ঠিক আছে, ঋণ মানে বুজি পালো, কাৰোবাৰ পৰা টকা ধাৰ লোৱা। ঠিক আছে, এতিয়া কৈছে মানুহৰ ঋণ কেতিয়া হয়? মানুহৰ ঋণ কেতিয়া হয়? সাধাৰণতে তুমি যদি উপাৰ্জন, ধৰি লোৱা তুমি দিনটোত 500 টকা ইনকাম কৰা, কিন্তু যদি তুমি 500 টকা ইনকাম কৰি যদি তুমি 600 দিনটোত খৰচ কৰিছা, তেনেহ'লে -100, অৰ্থাৎ তোমাৰ 100 টকা উল্টা লাগিব নে নাই? লাগিব নিশ্চয়।
মই কৈছোঁ কি যদি তুমি দিনটোত 500 টকা ইনকাম কৰা আৰু দিনটোত খৰচ কৰিছা 600 টকা, কিন্তু তোমাৰ ইয়াতে মাইনাছ 100 টকা লাগিল। সেইকাৰণে তুমি কি এইটো ধাৰ ল'ব লাগিব। তুমি যিহেতু ইনকামে কৰিছা 500 টকা কিন্তু খৰচ কৰিছা 600, গতিকে তোমাৰ ধাৰ লাগিবনে নাই? তুমি বেলেগৰ পৰা 100 টকা ধাৰ লৈছা। তাৰমানে কি তুমি উপাৰ্জন কৰিছা 500 টকা কিন্তু খৰচ কৰিছা 600। উপাৰ্জনতকৈ বেছি খৰচ কৰিলে ঋণ হয়। চ' এইটো আমি ক'ব পাৰোঁ। যদি বুজি পোৱা নাই কমেণ্ট কৰিবা, আমি নিশ্চয় আপোনালোকক জনাই দিম, ঠিক আছে। চ' এনচাৰটো চাবা, মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল'ব লগা হয়। চ' মই কোৱা কথাখিনি ইয়াতে কোৱা হৈছে যে মানুহে যেতিয়া, তোমালোকে লিখিব পাৰা শ্বৰ্টকৈ যে উপাৰ্জনতকৈ অধিক খৰচ কৰিলে মানুহৰ ঋণ হয়। কেতিয়া হয়? যেতিয়া মানুহে উপাৰ্জনতকৈ, নিজৰ উপাৰ্জন 1000 হ'লে 1000 খৰচ কৰিব লাগিব, ঠিক আছে। কিন্তু যেতিয়া উপাৰ্জনতকৈ বেছি অলপ খৰচ কৰিব তেতিয়াতো ঋণ ল'বই লাগিব বা বেলেগৰ পৰা ধাৰ ল'বই লাগিব। ঠিক আছে, তাৰপিছতে আমি 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? চ' শত্ৰু মানে কি? এইটো এনিমি, ইংৰাজীত ক'লে হ'ব এনিমি, ঠিক আছে। কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? চ' ইয়াতে এনচাৰটো চোৱাৰ আগতে আমি এটা আপোনালোকে কথা কওঁ। চাব, আপোনালোকে চাব, যেতিয়া আপোনালোকে দোকানত যায় তেতিয়া আপোনালোকে যেতিয়া কেতিয়াবা 5 টকা খাইছে, কেতিয়াবা 6 টকা খাইছে, কেতিয়াবা 10 টকা খাইছে, কেতিয়াবা 20 টকা খাইছে, আকৌ কেতিয়াবা এটকাও খাইছে। এনেকুৱা ধৰণৰ খৰচ আচলতে বেছি হোৱা দেখা যায়। কিন্তু তুমি চাবা, এতিয়া ৰাতিপুৱা উঠিছা, কিবা দোকানত গৈছা, কিবা 5 টকা কিবা খাইছা, অলপ পিছতে আকৌ 1 টকা খাইছা। এনেধৰণে তোমালোকে সৰু সৰু খুচুৰা টকা খাইছা। মই কোৱা নাই যে 100 টকা খাইছা, তুমি 100 টকা খোৱা নাই, ঠিকে আছে। কিন্তু তুমি কি কৰিছা? খুব কম পৰিমাণে পইচাখিনি খাই আছা, ঠিক আছে। কেতিয়াবা 5 টকা খাইছা, কেতিয়াবা 6 টকা খাইছা, কেতিয়াবা 2 টকা খাইছা, কেতিয়াবা 10 টকা 20 টকা, এনেধৰণে মানে তুমি সৰু সৰু পইচাবিলাক বা সৰু সৰু কিবা বস্তু খাই আছা যিবিলাকৰ মূল্য বা প্ৰাইচটো খুব কম। এনেকুৱা ধৰণৰ আচলতে আমি গম নাপাওঁ, আমাৰ ব্ৰেইনটোৱে তেনেকৈ ভাবে যে মই এতিয়া 5 টকা খাইছোঁ, অলপ পিছতে যে 5 টকা বাৰে বাৰে যে খাই আছোঁ, সেইটো তুমি কিন্তু কেতিয়াও সেইটো ভাবি চোৱা নাই বা আমাৰ ব্ৰেইনটোৱে সেইটো ভাবিবলৈ নিদিয়ে। কিন্তু যেতিয়া আমি এটা 100 টকা একেবাৰে খাই দিওঁ তেতিয়াহ'লে, বা 100 টকা এতিয়া খৰচ কৰোঁ, তেতিয়াহ'লে আমাৰ ব্ৰেইনটোত সোমায় যে অধিক পইচা আমি খৰচ কৰিছোঁ। কিন্তু এইবিলাকো আচলতে বেছি খৰচ হয়। মই কৈছোঁ 2 টকা 10 টকা, কেতিয়াবা 20 টকা খাইছে, কেতিয়াবা 30 টকা খাইছে। মানে সৰু সৰু পইচা যেতিয়া তোমালোকে খৰচ কৰি আছা, লাহে 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 চাবা তুমি 500 টকা বা 1000 টকা হৈ গৈছে। চ' এনেকুৱা ধৰণৰ আচলতে এইবিলাক হৈছে শত্ৰু বা ডেঞ্জাৰ্ছ বুলি ক'ব পাৰি। যেনেকুৱা তুমি 2 টকা 3 টকা খৰচ কৰিছা, এইবিলাক এসময়ত বেছি ধনৰ পৰিমাণটো বা টকাৰ পৰিমাণটো বেছি হৈ যায়। চ' এনচাৰটো চাবা যে খুচুৰা খৰচ গুপ্ত শত্ৰুৰ নিচিনা, এইটো কোৱা হৈছে, ঠিক আছে। অৰ্থাৎ মই আগতে কৈছোঁ যে তোমালোকে খুচুৰা মানে কি কোৱা হৈছে, মানে 100 টকাৰ কথা কোৱা হোৱা নাই ইয়াতে, ঠিক আছে। ইয়াতে কোৱা হৈছে 2 টকা 1 টকা বা 5 টকা, মানে খুব খুচুৰা পইচা। যেতিয়া তুমি লাহে লাহে খাই থাকিবা তেতিয়া তুমি দিনটোৰ শেষত হিচাপ কৰিবা, সেই তুমি যিটো 500 বা 1000 টকা উলিয়াইছে, সেইকাৰণে এনেকুৱা ধৰণৰ খৰচবিলাক অলপ ভাবি চিন্তি কৰিব লাগে। চ' এইটো কোৱা হৈছে উত্তৰ, খুচুৰা খৰচ গুপ্ত শত্ৰুৰ নিচিনা। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ আগবাঢ়িছোঁ। চমু প্ৰশ্ন। আমি আগতে আলোচনা কৰিছোঁ অতি চমু প্ৰশ্ন, ভেৰি শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিছোঁ। এতিয়া আমি ঘ নম্বৰত আলোচনা কৰিম চমু প্ৰশ্ন। ইয়াতে মাৰ্ক থাকিব 2 নাইবা 3। ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি? এইটোতো ভেৰি ইম্পৰ্টেণ্ট, মানে পৰীক্ষাত আহি থকা দেখা যায়। চ' প্ৰথমে আমি পঢ়িম ধন, মানে আমি আগতে বুজাইছোঁ টকা বা পইচা। ব্যৱহাৰ মানে অৰ্থাৎ এই যি টকা বা পইচা আছে, এই ব্যৱহাৰ যিকোনো 2টা ব্যৱহাৰ লিখিব লাগে। টকাসমূহক কেনেদৰে আচলতে মানুহে ব্যৱহাৰ কৰে। চ' এনচাৰটো চাবা, ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ হ'ল, প্ৰথমতে আছে ক নম্বৰটো চাবা, ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ইয়াতে কোৱা হৈছে যিবিলাক ধন বা তোমাৰ লগত যেতিয়া টকা বা ধন থাকিব তেতিয়া তুমি কি কৰিব পাৰিবা? ধনেৰে সুখ সম্পদৰ আহিলা পাতি, অৰ্থাৎ জীৱনৰ কাৰণে যিবিলাক প্ৰয়োজনীয়, যিবিলাক বস্তু ক্ৰয় কৰিলে, যিবিলাক বস্তু ল'লে তুমি সুখ শান্তি পাবা, সেইবিলাক বস্তু তুমি কি কৰিব পাৰিবা? কিনিব পাৰিবা, বা ইয়াতে কোৱা হৈছে গোটাই ল'ব পাৰিবা, বা কিনাৰ কথাই কোৱা হৈছে, ইয়াতে ক্ৰয় কৰিব পাৰিবা।
তাৰপিছতে দ্বিতীয়তে যিহেতু যিকোনো দুটা ব্যৱহাৰৰ বিষয়ে লিখিব দিছে, আমি এটা পঢ়িছোঁ দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধন কৰিব পাৰি। এইটো ভেৰি ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট হয়। ধনেৰে আমি কি কৰিব পাৰি? আজিকালি আমি ফেচবুক বা ইউটিউবত বিভিন্ন ধৰণৰ ইউটিউবাৰ বা সকলে তেওঁলোকে কি কৰে? বিভিন্ন ধৰণৰ দুখীয়া ব্যক্তিসকলক আচলতে সহায় কৰে। তেওঁলোকে নিজৰ পইচাৰে যিখিনি ইনকাম, তাৰ পৰা কিছু পইচা আচলতে বেলেগক সহায় কৰে। চ' এইটো আমি কি কৰিছে ইয়াতে? বেলেগক উপকাৰ কৰিছে। কিহেৰে উপকাৰ কৰিছে? নিজৰ টকাৰে বা নিজৰ ধনৰ সহায়ত। চ' ইয়াতো ক'ব পাৰি ধনেৰে আনৰ উপকাৰ সাধন কৰিব পাৰি। এই যি টকা পইচা আছে দুই ধৰণে, এটা নিজৰ সুখৰ কাৰণে আৰু আনটো বেলেগৰ সুখৰ কাৰণে খৰচ কৰিব পাৰি। এটা নিজৰ সুখৰ আনন্দৰ কাৰণে, এটা বেলেগৰ আনন্দ বা সুখৰ কাৰণে। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আগবাঢ়া। 2 নম্বৰ, কৃপণ লোকে। কৃপণ লোক মানে আমি আগতে কৈছোঁ, কৃপণ মানে যিসকলে টকা পইচা কম খৰচ কৰে। চ' এইটো চাবা, কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? এইটো এনচাৰটো অলপ বুজি ল'বা তোমালোকে কুৱেশ্যনটো, যে কৃপণ লোক মানে বুজাইছোঁ, কৃপণ লোক মানে যিসকল ব্যক্তিয়ে কি কৰে? টকা পইচা কম খৰচ কৰে, কিন্তু তেওঁলোকে কি কৰে? বেলেগে যেতিয়া খৰচ কৰে তেওঁলোকক মানা কৰে যে তুমি কিয় ইমান টকা খৰচ কৰি আছা? ইমান টকা খৰচ কৰিব নালাগে। বা তেওঁ নিজে সহ্য কৰিব নোৱাৰে, কাৰণ তেওঁ নিজে টকা পইচা খৰচ নকৰে কেতিয়াও, বা কম কৰে, সেইকাৰণে বেলেগে যেতিয়া খৰচ কৰে তেওঁলোকে সহ্য কৰিব নোৱাৰে। ইয়াতে সুধিছে কিয় সহিব নোৱাৰে বা কিয় সহ্য কৰিব নোৱাৰে। চ' এনচাৰটো চাব, লিখা আছে এনচাৰটো যে আন মানুহে ধন খৰচ কৰিলে কৃপণ লোকে অত্যাচাৰ কৰা যেন বোধ কৰে। তেওঁলোকে কৃপণ লোকে আচলতে কি ভাবে? বেলেগে যেতিয়া টকা পইচা খৰচ কৰে তেওঁলোকে অত্যাচাৰ, যে মোক অত্যাচাৰ কৰি আছে, সেইকাৰণে তেওঁলোকে কি কৰে? সহ্য কৰিব নোৱাৰে। তেওঁলোকৰ মতে উত্তম ভোজন খওক, উত্তম পিন্ধন গপ আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথন। তেওঁলোকে ভাবে বা কৃপণ লোকসকলে কি ভাবে? যে আচলতে এই যে ধন বা টকা পইচা খৰচ কৰা, এইটো আচলতে তেওঁলোকৰ মতে কি? উত্তম ভোজন খওক বা দান দক্ষিণা ধনৰ অপব্যয়। অৰ্থাৎ তেওঁলোকে কি ভাবে? যে এইবিলাক দান দক্ষিণা কৰি কোনো ধৰণৰ লাভ নহ'ব। ই অপব্যয় বা অপব্যয় মানে ধৰি লওক ই কোনো কামত নাহে। তেওঁলোকে ভাবে যে বেলেগত আমি উপকাৰ কৰিছোঁ, এইটো যে কোনো কামতেই নাহে, তেওঁলোকে কৃপণ লোকে ভাবে। কিন্তু আচলতে এইটো নহয়, আচলতে আমি বেলেগক সহায়হে কৰিব লাগে। নেক্সট প্ৰশ্ন চাবা, 3 নম্বৰ, লেখকৰ মতে কোন দুটা ব্যক্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? লেখকৰ মতে সৎ অসৎ ব্যক্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে। অৰ্থাৎ দয়া ব্যক্তি ফলাব লাগিলেও ধন লাগে, আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়। তাৰপিছতে 4 নম্বৰ প্ৰশ্ন, কি দুটা কাৰণত মানসিক কৃপণালী কৰে? এইটো ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন। আচলতে এই চেপ্টাৰৰ গোটেইখিনি কুৱেশ্যনে ইণ্টাৰেষ্টিং হয় আৰু ইম্পৰ্টেণ্টো হয়। চ' কুৱেশ্যনটো বুজি লোৱা প্ৰথমে, কি দুটা কাৰণত? দুটা কাৰণ লিখিব দিছে পৰীক্ষাত, 5টা কাৰণ আহিব পাৰে, এটা কাৰণ আহিব পাৰে। তোমালোকে প্ৰশ্নটো বুজিলে এনচাৰটো লিখিব পাৰিবা। কি দুটা কাৰণত মানসিক কৃপণালী কৰে? কৃপণালী মানে কি? কৃপণালী মানে টকা পইচা কম খৰচ কৰা। ঠিক আছে, এই টকা পইচা যে খৰচ কম কৰা মানসিক কিয় কৰে, তাৰ দুটা কাৰণ লিখিব দিছে। কি কি কাৰণ হ'ব পাৰে কোৱাচোন? চ' তোমালোকে কমেণ্ট কৰি আগতে জনাবা এনচাৰটো চোৱাৰ আগতে। ঠিক আছে, এইটো ভেৰি ইণ্টাৰেষ্টিং। মই কৈ দিছোঁ চাবা, দুটা কাৰণ, বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে। তোমালোকৰ মাক দেউতাকে চাবা টকা পইচা কিছুমান কি কৰে? কৃপণালী কৰে, মানে টকা পইচা যথেমতে খৰচ নকৰে। তেওঁলোকে কি কৰে? কেতিয়াবা শুনিছানে তোমালোকে যে নিজৰ ছোৱালী বা তেনেকুৱা ধৰণৰ বিশেষ ব্যক্তিৰ কাৰণে আচলতে নিজৰ সোণৰ গহনা বা ৰূপৰ গহনা আদি, অৰ্থাৎ ধন সম্পত্তিৰ কাৰণে তেওঁলোকে কি কৰে? থৈ দিয়ে। এইটো এটা কাৰণ। তেওঁলোকে কি কৰে? কৃপণালী এই কাৰণে কৰে যে নিজৰ ছোৱালী বা নিজৰ বিশেষ ব্যক্তিৰ কাৰণে, আচলতে অভিভাৱকসকলে বা তোমাৰ মা দেউতাকক সুধিবা, তেওঁলোকে এই কাৰণে কৃপণালী কৰে, ভৱিষ্যতৰ কাৰণে সোণৰ অলংকাৰ আদি তেওঁলোকে কি কৰিব? বনাই আচলতে তোমালোকক দিব। চ' এইটো তেওঁলোকৰ এটা আশা পাতি থৈ দিয়ে। সেইকাৰণে টকা পইচা বা ধন সম্পত্তি কিছুমান তেওঁলোকে কৃপণালী কৰি জমা কৰি ৰাখে নিজৰ মাজত। আকৌ কিছুমান কাৰণ আছে, আৰু এটা কাৰণ চাবা, নিজৰ সন্তানৰ কাৰণে। ধৰি লোৱা সন্তানটো ডাঙৰ হ'ব, সন্তানক পঢ়ুৱাব লাগিব, সন্তানক খৰচ দিব লাগিব, সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আচলতে ধন সম্পত্তি তেওঁলোকে জমা কৰে আৰু কৃপণালী কৰে। চ' দুটা কাৰণ চাবা। ইয়াতে কুৱেশ্যন এনচাৰটো বাৰু কি দি আছে নাজানো, চাবা। কিছুমান ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে,
অৰ্থাৎ ধন সম্পত্তি ৰাখিবৰ বাবে কৃপণালী কৰে আৰু আন কিছুমান সন্তনিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ বাবে কৃপণালী কৰে। চ' এটা মিলিছে যিটো ল'ৰা ছোৱালীৰ বা নিজ সন্তানৰ কাৰণে ভাণ্ডাৰ ৰাখিবৰ বাবে। 5 নম্বৰ কুৱেশ্যন, কৃপণ আৰু ধোঁৱাখলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। প্ৰথমে পাৰ্থক্য দুটা। 1 নম্বৰ, কৃপণৰ হাত টান খৰচ কৰিবলৈ নিবিচাৰে, আনহাতে ধোঁৱাখলীয়াই অচমচ নিবিচাৰি সৰহকৈ খৰচ কৰে। অৰ্থাৎ ইয়াতে চাবা কৃপণ আৰু খোৱাখলীয়া। কৃপণ মানে কি? যিসকলে টকা পইচা কম খৰচ কৰে, আৰু খোৱাখলীয়া মানে যিসকলে টকা পইচা বেছি খৰচ কৰে। এতিয়াই টকা আছে, এতিয়াই খৰচ কৰিছে। চ' এইটো ডিফাৰেণ্টটো লিখিব দিছে। খ নম্বৰত আছিলে কৃপণে সঞ্চয় কৰাত উত্ৰাৱল, কিন্তু খোৱাখলীয়া ক্ষয়ংকৰ কৰাত উত্ৰাৱল হয়। তাৰপিছতে লং কুৱেশ্যন, দীঘল প্ৰশ্ন, মূল্যাংক 4-5 দিয়া আছে। প্ৰথম কুৱেশ্যন, অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা লিখা। কেনে ধাৰণা কৰে আচলতে এইটো ইয়াৰ বিষয়ে লিখিব দিছে। চ' এইটো চাবা এনচাৰ। অশিক্ষিত মানুহে মানুহৰ মনত ধন খৰচ কৰা এটা মহতালিৰ কাম। অৰ্থাৎ ইয়াতে কুৱেশ্যনটো বুজি পালে এনচাৰটো নিজে লিখিবা। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কিছুমান কৌশল থাকে। এইখিনি কৌশল তেওঁলোকে কেনেধৰণে আচলতে খৰচ কৰে এইখিনি চাবা। তাৰপিছতে ইয়াতে কোৱা হৈছে যে সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। যিসকলে অশিক্ষিত আচলতে বা দুখীয়া, তেওঁলোকে ধনী ব্যক্তিক যেতিয়া চাই তেওঁলোকৰ খৰচ পাতি দেখি তেওঁলোকে কি কৰে? ধনী ব্যক্তিসকলক ঈশ্বৰ যেন অনুভৱ কৰে, ঈশ্বৰ যেন দেখে বুলি কোৱা হৈছে। তাৰপিছতে ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকৰ্মক ধেমালি বোলে, আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। চ' এইটো ইম্পৰ্টেণ্ট হয় বা বাস্তৱ এটা কথা। সিহঁতৰ ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অজন্ত্ৰত খৰচ কৰি দুখ মাতি আনে, এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰাৰ কৌশল। চ' এইটো ইম্পৰ্টেণ্ট হয়, চাবা। তাৰপিছতে অসহজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা। এইটো এনচাৰটো দিয়া আছে, তোমালোকে চাবা। তাৰপিছতে নেক্সট 3 নম্বৰ, মানুহে ৰণক পাপৰ লগত কিয় তুলনা কৰে? ৰোণ মানেতো পাপ নহয় বাৰু। ৰোণ মানে পাপ আমি জানো। ৰোণ মানে আমি আগতে আলোচনা কৰিছোঁ। এইটো এটা যদি আমি এনচাৰটো নাচাওঁ তথাপি কিছুমান কথা ক'ব পাৰি যে মানুহে ৰণক পাপৰ লগত কিয় তুলনা কৰিছে। এইকাৰণে তুলনা কৰিছে চাবা। তুমি যেতিয়া তোমাৰ বন্ধু বা বেলেগৰ পৰা যেতিয়া 10,000 টকা এটা ধাৰত পৰিবা, তেতিয়া কিন্তু তেওঁ তোমালোকে কি ভাবে যে এই 10,000 টকাখিনি মই কেতিয়া আচলতে মোৰ বন্ধু বা যাৰ পৰা ধাৰ লৈছোঁ তেওঁক কেতিয়া আমি দিব পাৰিম, যাৰ পৰা ঋণ লৈছোঁ তেতিয়া কেতিয়ালৈকে তেওঁলোকক এই পইচাখিনি দিব পাৰিম বা টকাখিনি দিব পাৰিম বা এই ধনখিনি দিব পাৰিম। সেইটো এটা যিমান দিনলৈকে আমি দিব পৰা নাই সেই টকাখিনি, এইটো এটা টেনশ্যন হৈ থাকে বা চিন্তা হৈ থাকে, যি চিন্তাৰ ফলত কিছুমানে ভাত খোৱা বা খাদ্য খোৱা বাদ দিয়ে। চ' তেওঁলোকৰ বা ইয়াৰ ফলত কি হয় আচলতে মানুহৰ শাৰীৰিক স্বাস্থ্য বা মানসিক স্বাস্থ্যৰ অৱনতি ঘটে। সেইকাৰণে ইয়াক আচলতে পাপৰ লগত তুলনা কৰা হৈছে। চ' এনচাৰটো চাই ল'বা। তাৰপিছতে লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰা। এইটো দি আছে এনেধৰণে, এনচাৰটো চাবা। তাৰপিছতে নেক্সট প্ৰশ্ন আমাৰ দি আছিলে 5 নম্বৰ, ধন সুখ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ। এইটো ব্যাখ্যা কৰিবলৈ দিছিলে। চ' পৃথিৱীত এনেকুৱা কিছুমান, প্ৰথমে কুৱেশ্যনটো, ধন সুখৰ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ। চ' যদি তুমি যিমান উপাৰ্জন কৰিছা সেইমতে খৰচ কৰা তেনেহ'লে তোমাৰ কাৰণে ধন বা টকা পইচা ভাল। কিন্তু তুমি যদি টকা পইচাখিনি খৰচ কৰিব নাজানা, তুমি যদি বেছি খৰচ কৰা তেতিয়াহ'লে কিন্তু, বা তুমি বেছি খৰচ কৰিব পাৰিবা। তুমি যদি দিনটোত 2,000 ইনকাম কৰা, তুমি 2,000 খৰচ কৰিব পাৰা। কিন্তু তুমি যদি 2,000তকৈ বেছি ইনকাম নকৰি 2,000 ইনকাম কৰি 3,000 তোমালোকে যদি বা তুমি যদি খৰচ কৰা তেতিয়াহ'লে কি হ'ব? অসুবিধা হ'ব। সেইকাৰণে ধনেই কেতিয়াবা সুখ হয়, কিন্তু ধনেই কেতিয়াবা পাপ হয়। চ' এই কথাটোৰ লগত তুলনা আচলতে কৰিছে লিখকে। চ' এইটো আপোনালোকে চাই ল'ব এনচাৰটো। তাৰপিছতে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম চেপ্টাৰ 2। চ' তাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব।